in Assamese এই সিৰিজটোৰ লেকচাৰ নম্বৰ 123 লে আপোনালোকক স্বাগতম জনাইছোঁ। সো আপোনালোকে যেহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু এই কিতাপখনৰ আজি আমি চেপ্টাৰ নম্বৰ 22 পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো ডিছকাছ কৰিম। সো এই পাৰ্লিয়ামেণ্ট চেপ্টাৰটোৰ আজি আমি পাৰ্ট 23 ডিছকাছ কৰিম। সো এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমাৰ ডিছকাছ কৰা হৈছে সব ভিডিঅ'ৰ প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ আপোনালোকে এইখিনি ফ'ল' কৰিব। বহুত ধৰণৰ কনচেপচুৱেল ক্লিয়াৰিটি আপোনালোকৰ হৈ যাব আৰু এইবোৰ কনচেপচুৱেল ক্লিয়াৰিটি আগলৈ এজ এ ৰেফাৰেঞ্চ আপোনালোকৰ ইউজ হ'ব। সো এই কনচেপ্টবোৰ ক্লিয়াৰ থাকিলে আপোনালোকৰ ইণ্ডিয়ান পলিটি ছাবজেক্টটো বুজি পোৱাত বহুত সুবিধা হ'ব আৰু ছাবজেক্টটো বহুত ইণ্টাৰেষ্টিং লাগিব। সো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। সো আজি এই ভিডিঅ'টোত মেইনলি আমি পাছিং অফ এপ্ৰপ্ৰিয়েশ্যন বিল, পাছিং অফ ফাইনেন্স বিল, ইয়াৰ লগতে বেলেগ বেলেগ যিবিলাক গ্ৰাণ্টছ গোটেই গ্ৰাণ্টছবিলাক আমি ডিছকাছ কৰিম, যিবোৰ আদাৰ গ্ৰাণ্টছ আছে তাৰ লগতে ফাণ্ডছ যিটো আছে আমি বহুতবাৰ চৰ্চাত আছোঁ সেইটো কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া, পাব্লিক একাউণ্টছ অফ ইণ্ডিয়া আৰু কণ্টিনজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া বহুতকেইটা বস্তু আমি একেটা ভিডিঅ'তে ডিছকাছ কৰিম। চ' প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকক। চ' আহকচোন আজি পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি গোটেই চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট পইণ্টবিলাক এনেকৈ লিখি লৈছোঁ। চ' এই প্ৰচেছত ডিছকাছ কৰিলে কি হয়, কোনো পইণ্ট আপোনালোকৰ ৰৈ নাযায়, প্ৰত্যেকটো পইণ্টৰ আমি চাব পইণ্ট, চাবৰ চাব পইণ্ট এনেকৈ ডিছকাছ কৰি গৈ থাকিম। চ' যিকোনো পইণ্ট আপোনালোকে নিজৰ সুবিধামতে সেইটো হিচাপত কিমান আপোনালোকৰ এক্সট্ৰা এফৰ্ট দিব লাগে বা জাষ্ট ৰিভিজন কৰিলেই হৈ যাব সেইটো নিৰ্ধাৰণ কৰিব পাৰিব। আৰু প্ৰত্যেকটো বস্তু যিহেতু মই থৰো ডিছকাশ্যন কৰি গৈ আছোঁ, কিবা যদি আপোনালোকৰ ডাউট থাকে আপোনালোকে আমাৰ কমেণ্ট বক্সত সুধিব পাৰে। দেখিবলৈ পাইছে কিমানকেইটা পইণ্ট আছে। আমি সদ্যহতে বাজেট ইন পাৰ্লিয়ামেণ্ট এই টপিকটো ডিছকাছ কৰি আছোঁ। ইয়াৰ আগৰ যিবোৰ টপিক আছিলে গোটেইবোৰ আমাৰ চৰ্চা কৰা হৈ গৈছে। চ' যিহেতু আপোনালোকে জানিব পাৰিছে যে পাৰ্লিয়ামেণ্ট চেপ্টাৰটো ইণ্ডিয়ান পলিটিৰ ওৱান অফ দ্য বিগেষ্ট এণ্ড ওৱান অফ দ্য মষ্ট ইণ্টাৰেষ্টিং চেপ্টাৰ হয়। চ' এই চেপ্টাৰটো জানি থ'লে আপোনালোকৰ যিটো লেজিছলেটিভ এছেম্বলি, লেজিছলেচাৰ যিটো আছে এছেম্বলিৰ, সেইখিনি বুজি পোৱাত বহুত সুবিধা হ'ব। চ' নট অনলি ফ্ৰম এক্সাম পইণ্ট অফ ভিউ, বিং এন ইণ্ডিয়ান চিটিজেন দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। চ' অলৰেডি আপোনালোকে যদি আগৰ ভিডিঅ'বিলাক চাই আছে গম পাব যিটো বাজেটৰ ষ্টেজেছ ইন ইনেক্টমেণ্ট এইটো আমি অলৰেডি ষ্টাৰ্ট কৰিছোঁ। ইয়াৰ আমি 4টা টপিক ডিছকাছ কৰা হৈ গ'ল। প্ৰেজেণ্টেশ্যন অফ দ্য বাজেট, জেনেৰেল ডিছকাশ্যন, স্ক্ৰুটনি বাই ডিপাৰ্টমেণ্টেল কমিটিজ, ভোটিং অন ডিমাণ্ড ফৰ গ্ৰাণ্টছ, এই 4টা টপিক ডিছকাছ কৰা হৈ গৈছে ইয়াৰ আগৰ ভিডিঅ'টোত। যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই প্লিজ এবাৰ চাই লওক। বাজেটখননো কেনেকৈ উত্থাপন কৰা হয়, কেনেকৈ বাজেটখন এপ্ৰুভ হয়, ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং কমিটিৰ কি কি ইয়াত ৰোল থাকে গোটেইবিলাক বুজি পাব। আজি আমি মেইনলি ডিছকাছ কৰিম ইয়াত এপ্ৰপ্ৰিয়েশ্যন বিলনো কি হয় একচুৱেলি। চ' আমি এই ভিডিঅ'টোতে ডিছকাছ কৰিম যিটো কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া হয়। চ' কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা মানে ধৰি লওক এটা এনেকুৱা একাউণ্ট আপোনালোকৰ ছাপ'জ এতিয়া যিখিনি মান্থলি চেলাৰী আহে এজন ব্যক্তিৰ, সেই চেলাৰীখিনি এটা একাউণ্টত জমা হৈ আছে। এতিয়া আপোনালোকে খৰচ কৰিবৰ কাৰণে সেই একাউণ্টটোৰ পৰা যেতিয়া পইচাখিনি উলিয়াব লাগিব সেইটোৱে হৈছে কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া। চিম্পল ফৰ্মত যদি মই বুজাবলৈ যাওঁ, এতিয়া কথাটো হৈছে এই কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা যেনেকৈ মন যায় তেনেকৈ উলিয়াই ল'ব নোৱাৰে, তাৰ কাৰণে কিছুমান ৰুল আছে আৰু এই ৰুলটোকে কোৱা হয় এপ্ৰপ্ৰিয়েশ্যন, যিটো ল অফ এপ্ৰপ্ৰিয়েশ্যন বুলি কোৱা হয়। চ' কথাটো হৈছে যে এই পইচাখিনি, এই যিখিনি এমাউণ্ট আছে এই এমাউণ্টখিনি উলিয়াবৰ বাবে লোকসভাই প্ৰথমতে গ্ৰাণ্ট এপ্ৰুভ কৰিব লাগিব যে কিমান গ্ৰাণ্ট উলিয়াব পৰা যাব, আৰু দ্বিতীয়তে এইখিনি যিখিনি এক্সপেণ্ডিচাৰ কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা হ'ব। কিনো হয় বেচিকেলি কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া সেইখিনি আমি আগলৈ ডিছকাছ কৰি আছোঁ। চ' কথাটো হৈছে যে যিমানখিনি গ্ৰাণ্ট দিয়া হ'ল সিমানখিনিহে উলিয়াব পাৰিব, ইয়াত কোনো ধৰণৰ এমেণ্ডমেণ্ট কৰিব নোৱাৰিব। ফৰ এক্সাম্পল যে 1 লাখ ক্ৰ'ৰ যদি গ্ৰাণ্ট কৰা হৈছে যে সিমানখিনি উলিয়াব পাৰিব, সিমানখিনিহে পাৰিব। ইয়াৰ কাৰণে যদি এক্সট্ৰা যদি গ্ৰাণ্ট উলিয়াব লাগে সেইবিলাক আদাৰ গ্ৰাণ্টছত আহি যাব। কিনো হয় এক্সট্ৰা গ্ৰাণ্টবিলাক সেইবিলাকো আমি ডিছকাছ কৰি আছোঁ। চ' কথাটো হৈছে এই এপ্ৰপ্ৰিয়েশ্যন যিখন বিল আছে অলৰেডি গোটেইখিনি হৈ গ'ল, বাজেটৰ কেনেকৈ গোটেইখিনি ষ্টেজেছ আমি ডিছকাছ কৰিলোঁ। এই এপ্ৰপ্ৰিয়েশ্যন যিখন বিল এইখন এপ্ৰুভ কেতিয়া হ'ব, যেতিয়া প্ৰেচিডেণ্টে তাত মোহৰটো মাৰি দিয়ে।
এতিয়া প্ৰেসিডেন্টে যেতিয়া মোহৰটো মাৰি দিব তাৰ পিছত কি হ'ব সেই এপ্ৰপ্ৰিয়েশ্যন বিলখন এপ্ৰপ্ৰিয়েশ্যন এক্ট হৈ যাব আৰু সেই এক্টখন হৈ যোৱাৰ পিছতহে কনসলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা যিটো গভৰ্ণমেণ্টে পইচাখিনি যিখিনি পইচা আহিছে সেই পইচাখিনি উলিয়াব পাৰিব কিন্তু ইয়াত এটা কথা আহি পৰে অলৰেডি আমি ডিসকাস কৰিছো যে বাজেটখন উত্থাপন কৰা হ'ব 1 ফেব্ৰুৱাৰী গোটেই প্ৰসেছখিনি আমি ডিসকাস কৰিলো এতিয়া কথাটো হ'ল যে গভৰ্ণমেণ্টে 1 ফেব্ৰুৱাৰীৰ পিছত নতুন ফাইনেন্সিয়েল ইয়াৰ চলিব 30 যেটো আগৰ ফাইনেন্সিয়েল ইয়াৰটো চলিব 31 মাৰ্চলৈকে সো 1 এপ্ৰিলৰ পৰা নতুন ফাইনেন্সিয়েল ইয়াৰ আৰম্ভ হ'ব কিন্তু কি হ'ব এই গোটেই প্ৰসেছটোত প্ৰায় 2 মাহ মান সময় লাগি যায় আপোনালোকে যদি আগৰ ভিডিওটো চাইছে মই ক্যালকুলেট কৰি দেখুৱাই দিছো কিমান সময় লাগে গোটেই ষ্টেজেছ বিলাকত সময় লাগে কিন্তু কথাটো হৈছে এই 2 মাহ গভৰ্ণমেণ্টে চলাবৰ কাৰণে গভৰ্ণমেণ্টকো পইচাৰ প্ৰয়োজন হ'ব সো কি কৰা হয় অনুমানিক ধৰি লওক যে এটা এস্টিমেটেড যে গভৰ্ণমেণ্টখন চলিবৰ কাৰণে কিমান লাগিব ফৰ এক্সাম্পল গভৰ্ণমেণ্টখনত গোটেই বছৰটো চলিবৰ বাবে মই এটা এক্সাম্পল দিছো 1200 কোটি লাগিব এবছৰত এটা এস্টিমেটেড সো এই 1200 কোটিৰ 1/6 মানে কিমান হ'ব 1200 কোটিৰ 1/6 200 কোটি টকা হ'ব সো এই ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰি পেলাই এই 31 মাৰ্চলৈকে এই 2 মাহত 200 কোটি টকা গভৰ্ণমেণ্টক দি দিয়া হ'ব এইটো এটা মই এক্সাম্পল দিব কাৰণে আপোনালোকক কৈছো সো এই 200 কোটি যেটো এমাউন্ট হয় এইটো কোৱা হয় ভোট অন একাউন্ট তাৰ মানে আগতীয়াকৈ পইচাটো দি দিয়া হ'ব 31 মাৰ্চলৈকে তাৰ পিছত যেটো হ'ব গভৰ্ণমেণ্টে হেতু হিচাপত পইচাখিনি কনসলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা উলিয়াব পাৰিব তো কিতাপত এইখিনিকে কথা এক্সপ্লেইন কৰা হৈছে মই একদম সহজ ভাষাত কথাখিনি বুজাই দিছো সো ইয়াৰ লগতে পাসিং অফ এপ্ৰপ্ৰিয়েশ্যন বিল এইটো কমপ্লিট হৈছে নেক্সট আমি ডিসকাস কৰিম পাসিং অফ ফাইনেন্স বিল সো ফাইনেন্স বিল যেটো হয় এটো ফাইনেন্স প্ৰপ'জেল যিখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই দিব সেইখিনি মোৰ অৰ লেছ মানি বিলৰ নিচিনাই হ'ব মানি বিলৰ সিস্টেমটো যি হয় অলৰেডি আমি ডিসকাশন কৰি আহিছো আগৰ যিবিলাক ভিডিওত কেনেকৈ নহয় কেৱল লোকসভাতে উত্থাপন কৰিব পাৰি কি নহয় বেসিক্যালি গোটেইখিনি বস্তু আমি ডিসকাস কৰি আহিছো সো মানি বিলটো যদি আপোনালোকে চোৱা নাই প্লিজ এবাৰ চাই ল'ব সো ফাইনেন্স বিলটো এটো মানি বিলৰ নিচিনাই প্ৰসেছটো হ'ব খালি এপ্ৰপ্ৰিয়েশ্যন বিলত কি হয় ইয়াত যিখিনি এমেন্ডমেন্ট আছে সেইখিনি সাপোজ ট্যাক্সটো ৰিডিউস কৰিব লাগে বা ট্যাক্সখিনি অতৰাই দিব লাগে সেইখিনি বস্তু ইয়াত ফাইনেন্স বিলত আহি পৰে সো কথাটো কি যিখিনি প্ৰভিজনছ আছে ফাইনেন্স বিলৰ সেইখিনি কালেকশন অফ ট্যাক্সেছ এক্ট অফ 1931 এই এক্ট হিচাপত উলিওৱা হ'ব কিন্তু এই যিখন বিল হ'ব এইখন বিল পাৰ্লিয়ামেন্টে এছেন্ড কৰিব লাগিব প্ৰেসিডেন্টৰ দ্বাৰা উইদিন 75 ডেজ কেতিয়াবা এই পইণ্ট বিলাক আপোনালোকক প্ৰিলিমছত সুধি দিব পাৰে 75 ডেজ 14 ডেজ বা 2 মান্থস এনেকৈ সুধি দিব পাৰে বা স্টেটমেন্ট বেস প্ৰশ্ন দিব পাৰে এইখিনি অলপ ভালকৈ চাই ল'ব সো নেক্সট আমি ডিসকাস কৰিম আদাৰ গ্ৰান্টস সো আদাৰ গ্ৰান্টছৰ কথাটো যদি আপুনি চাবলৈ যায় এইখিনি অকমান কনফিউজিং লাগে নে হয়নো কি একচুয়ালি সো প্ৰথম ইয়াত টপিকটো আছে সাপ্লিমেন্টাৰী গ্ৰান্ট সো সাপ্লিমেন্টাৰী গ্ৰান্ট বুলি ক'বলৈ গ'লে মই এটাই আপোনালোকক কওঁ ইয়াৰ শব্দকেইটা মন দিব বুজি পোৱাত সুবিধা হয় সাপ্লিমেন্ট মানে বস্তুটো কি এজন সাপোজ স্পোর্টস এথলিট আছে তেওঁ নিজৰ দৈনন্দিন কামৰ বাহিৰত তেওঁ স্পোর্টছৰ কাৰণে যিখিনি ট্ৰেইনিং কৰাৰ পিছত তেওঁক সাপ্লিমেন্টৰ প্ৰয়োজন হয় মানে তেখেতক যিখিনি এক্সট্ৰা ফুড এজন নৰ্মেল মানুহে খায় তাৰ বাহিৰেও কিছুমান সাপ্লিমেন্টৰ প্ৰয়োজন হয় এনেকুৱা এক বস্তুটো হৈছে সাপ্লিমেন্টাৰী গ্ৰান্ট মানে কি হয় পাৰ্লিয়ামেন্টে এতিয়া কিছুমান এক্সেস খৰচ কৰিবৰ কাৰণে পাৰ্লিয়ামেন্টক এক্সট্ৰা যদি গ্ৰান্ট লাগে সেই গ্ৰান্টটো এপ্ৰুভ কৰাব লাগিব থ্ৰু সাপ্লিমেন্টাৰী গ্ৰান্ট এনেই পাৰ্লিয়ামেন্টে এইটো কৈ দিব নোৱাৰে যে ঠিক আছে দি দিলো ইয়াৰ কাৰণে কিছুমান প্ৰসেছ থাকে বিকজ আমি অলৰেডি পাই আহিলো কনসলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা সিমানখিনিহে পইচা উলিয়াব পাৰিব যিমানখিনি এলাউ কৰা হৈছে নেক্সট আহিলে এডিশনেল গ্ৰান্ট মানে বস্তুটো এইটো কৈছে যে যিকোনো এটা কারেন্ট ফাইনেন্সিয়েল ইয়াৰত অলৰেডি আমি ডিসকাস কৰিছো ফাইনেন্সিয়েল ইয়াৰ যেটো হয় 31 মাৰ্চ যদি আমি এই বছৰটো চাওঁ 2021 ৰ পৰা হেতু চলিব সৰি 1 এপ্ৰিল মোক কোৱা ভুল হৈছে 1 এপ্ৰিল 2021 ৰ পৰা চলিব কেতিয়ালৈকে 31 মাৰ্চ 2022 লৈকে এই ফাইনেন্সিয়েল ইয়াৰটো চলিব সো এতিয়া কথাটো হৈছে ডিউৰিং দ্যাট ফাইনেন্সিয়েল ইয়াৰ ইয়াত যিকোনো ধৰণৰ এক্সট্ৰা প্ৰভিজনৰ কাৰণে যদি কোৱা হৈছে এক্সট্ৰা যদি এডিশনালি কিবা সাৰ্ভিস বা এডিশনাল যদি কিবা উলিয়াব লাগে তাৰ কাৰণে যদি গ্ৰান্ট লাগে থ্ৰু এডিশনাল গ্ৰান্ট উলিয়াব লাগিব নেক্সট হৈছে এক্সেস গ্ৰান্ট শব্দটোৰ অৰ্থটো এইটো যে যিমানখিনি মানি আহিল কনসলিডেটেড ফাণ্ড অফ ইণ্ডিয়া যে সিমানখিনি উলিয়াব পাৰিব কিন্তু এটা দেখা গৈছে যে খৰচ তাতকৈ বাঢ়ি যাব যিকোনো ধৰণৰ আনফৰচিন সিচুৱেচন হওক বা জেনোকাইড সিচুৱেচন হওক
এনেকুৱা ক্ষেত্ৰত যদি এক্সেছ গ্ৰাণ্ট উলিয়াব লাগে থ্ৰু এক্সেছ গ্ৰাণ্ট উলিয়াব লাগিব চ' কথাটো হৈছে এইবিলাক গ্ৰাণ্ট যিখিনি লোকসভাত উলিয়াবৰ কাৰণে ভোটিঙৰ দ্বাৰা এপ্ৰুভ কৰাব লাগিব আৰু সেইখিনি পাব্লিক একাউণ্টছ কমিটি সেইখিনি পাৰ্লিয়ামেণ্টে এপ্ৰুভ কৰিব লাগিব এতিয়া পাব্লিক একাউণ্টছ কমিটি কিনো হয় আমি নেক্সট যিটো চেপ্টাৰত ভালকৈ ডিছকাছ কৰিম ইয়াৰ পিছতে আহিলে ভোট অফ ক্ৰেডিট চ' ভোট অফ ক্ৰেডিট কি হয় যিখিনি আনএক্সপেক্টেড ডিমাণ্ড হয় ভাৰতৰ যিখিনি ৰিচোৰ্চেছ অফ ইণ্ডিয়া বুলি যিটো কোৱা হয় সেইখিনি এটা ইনডেফিনিট কেৰেক্টাৰ হওক বা এটা মেগনিটিউড হওক যিকোনো ধৰণৰ ছাৰ্ভিচ যিটো অৰ্ডিনাৰী বাজেটত মেনশ্যন কৰা নহয় সেইখিনি ভোট অফ ক্ৰেডিটৰ থ্ৰুৱেদি এপ্ৰুভ কৰিব পাৰি মানে ধৰি লওক এখন ব্লেংক চেক দি দিছে সেই ব্লেংক চেকখন চহী কৰি থোৱা আছে প্ৰয়োজন সাপেক্ষে তাত এমাউণ্টটো লিখি পেলাই উলিয়াই ল'ব পাৰি নেক্সট আহিলে এক্সেপশ্যনেল গ্ৰাউণ্ড যিকোনো এটা স্পেচিয়েল পাৰ্পজৰ কাৰণে যদি বা কাৰেণ্ট ছাৰ্ভিচ কাৰণে যদি উলিয়াবলগীয়া হয় ছাপ'জ গভৰ্ণমেণ্টে যিখিনি ছাপ'জ এনেকুৱা এটা পেণ্ডেমিক চিটুৱেশ্যনৰ কাৰণে এনেকুৱা এটা যদি ব্যৱস্থা লয় যিসকল এটা বিল' পভাৰ্টি লাইনৰ মানুহ আছে তেওঁলোকৰ কাৰণে স্পেচিয়েলি এটা প্ৰভিজন কৰিছে তেওঁলোকে স্পেচিয়েল গ্ৰাণ্ট কিছুমান দিছে এনেকুৱা ক্ষেত্ৰত এক্সেপশ্যনেল গ্ৰাণ্ট এপ্ৰুভ কৰি সেই পইচা এক্সেছ উলিয়াব পৰা যায় টোকেন গ্ৰাণ্ট টোকেন শব্দটোৰ অৰ্থ এটাই এটা টিকেট টাইপৰ বস্তু এটা ফেচিলিটি টাইপ বস্তু কিন্তু কথাটো হৈছে এই ফাণ্ড যিটো হয় এইটো নতুন ছাৰ্ভিচৰ কাৰণে ৰিএপ্ৰপ্ৰিয়েশ্যনৰ থ্ৰুৱেদি এভেইলেবল কৰাব পাৰি আৰু ইয়াত টোকেন চাম 1 টকালৈকে যদিও বঢ়াবলগীয়া হয় মই এটা এক্সাম্পল দিছোঁ 1 টকালৈকে মিনিমাম বঢ়াব পাৰি আৰু ইয়াৰ কাৰণে যিখিনি ৰিএপ্ৰপ্ৰিয়েশ্যন কৰিব লাগে ইয়াৰ ট্ৰান্সফাৰ অফ যিখিনি ফাণ্ড আছে সেইখিনি এটাৰ পিছত এটাকৈ কৰাই থাকিব লাগিব কিন্তু ইয়াত কোনো এডিশ্যনেল এক্সপেণ্ডিচাৰৰ কথাটো মেনশ্যন কৰা হোৱা নাই চ' এইখিনি বৰ এটা মই নাভাবোঁ যে বৰ ক্ৰিটিকেল বস্তু হয় আপোনালোকে নিজেও যদি এবাৰ চাই লয় শব্দকেইটাই কিনো মিন কৰিছে বুজি পাই যাব বৰ এটা টান বস্তু নহয় যিমান পাৰোঁ সহজকৈ মই বুজাবলৈ চেষ্টা কৰিছোঁ মোৰ ভিডিঅ'টো আকৌ এবাৰ শুনক কিতাপখন পঢ়িবলৈ চেষ্টা কৰক বুজি পোৱা নাই যদি ভিডিঅ'টো আৰু এবাৰমান শুনি 2-3বাৰমান পঢ়িবলৈ চেষ্টা কৰক গোটেইখিনি কথা ইজিলি বুজি পাই যাব নাইবা কি কৰিব পাৰে এনেকুৱা পইণ্টবিলাক আপোনালোকে বহীত লিখি পেলাই একদম নিজৰ লেংগুৱেজত 1-2 লাইনত লিখি থৈ দিয়ক কেতিয়াও পাহৰি নাযায় বিকজ কনফিউজিং কৰিব পাৰে এনেকুৱা প্ৰশ্নবিলাক জেনেৰেলি মেইনছত আহিব পাৰে বা যদি নিউজত এনেকুৱা ধৰণৰ টপিকবিলাক আছে সেইবিলাক আহিব পাৰে প্লিজ ইগন'ৰ নকৰিব নেক্সট আমি ডিছকাছ কৰিম যিটো ফাণ্ডছ বাৰে বাৰে আমি এইবিলাক টপিক ডিছকাছ কৰি আছোঁ আজি এইখিনি ভালকৈ ডিছকাছ কৰি লওঁ মেইনলি কি হয় ইণ্ডিয়ান ইকনমি আপোনালোকে যদি পঢ়িছে কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া পাব্লিক একাউণ্টছ অফ ইণ্ডিয়া কণ্টিনজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া ডিটেইলছত পঢ়িবলৈ পাব কিন্তু ইয়াৰ যিখিনি কনষ্টিটিউশ্যনেল যিখিনি প্ৰভিজনছ আছে সেইখিনি আমি ইয়াত ডিছকাছ কৰিম চ' প্ৰথমতে আহিব কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া আটাইতকৈ ইম্পৰ্টেণ্ট যিটোক আমি ক'ব পাৰোঁ যে গভৰ্ণমেণ্টৰ এটা পাৰ্চ হয় গভৰ্ণমেণ্টৰ গোটেই এটা খাতা হয় বেংক একাউণ্ট হয় চ' ইয়াত কি থাকিব যিখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ৰেভিনিউ আহিছে সেইখিনি জমা হ'ব গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যিখিনি কিবা যদি লোন ৰেইজ কৰিছে ট্ৰেজাৰী বিল ইছ্যু কৰি পেলাই যিকোনো ধৰণৰ এডভান্সমেণ্টৰ থ্ৰুৱেদি যদি লোন ইছ্যু কৰিছে সেইবিলাক আহিব যিখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই লোনখিনি পে'মেণ্ট কৰাৰ পিছত থাকিব বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক যদি কোনোবাই পে'মেণ্ট কৰিছে গোটেইখিনি কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা আহিব অলৰেডি আমি ডিছকাছ কৰিছোঁ যে কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা যদি পইচা উলিয়াবলগীয়া হয় এমাউণ্ট উলিয়াবলগীয়া হয় থ্ৰু ভোটিঙৰ থ্ৰুৱেদি উলিয়াব লাগিব এটা পাৰ্লিয়ামেণ্টাৰী প্ৰচেছৰ থ্ৰুৱেদি উলিয়াব লাগিব অ'কে এইটো এটা মেজৰ ডিফাৰেঞ্চ হয় কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া চ' ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট একাউণ্ট এইটো একাউণ্ট বুলি ধৰি লওক এটা সহজ ভাষাত যদি বুজিবলৈ বিচাৰে নেক্সট আহিব পাব্লিক একাউণ্ট অফ ইণ্ডিয়া আৰ্টিকল 266ত যিটো মেনশ্যন কৰা হৈছে যিকোনো ধৰণৰ পাব্লিক মানি আদাৰ দেন কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ য'ত জমা হোৱা নাই এক্সেছ যিখিনি পাব্লিক একাউণ্টছ আছে সেইখিনি পাব্লিক একাউণ্টছ অফ ইণ্ডিয়াত জমা হৈ যাব নামটোৰ পৰা যদি আপোনালোকে বিচাৰি যায় ইয়াত আনচাৰটো বিচাৰি পাব যেনেকৈ ইয়াত যিখিনি প্ৰভিডেণ্ট ফাণ্ডৰ ডিপ'জিট আছে জুডিচিয়েল ডিপ'জিট আছে ছেভিংছ বেংকৰ ডিপ'জিট আছে ডিপাৰ্টমেণ্টেল ডিপ'জিট আছে ৰেমিটেঞ্চেছ আছে ৰেমিটেঞ্চেছ মানে ভাৰতৰ বাহিৰত থকা যিসকল ব্যক্তি সেই ব্যক্তিসকলে যদি পইচা ভাৰতলৈ পঠাইছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈ পঠাইছে সেইবিলাক পাব্লিক একাউণ্ট অফ ইণ্ডিয়াত জমা হ'ব চ' কথাটো কি এইবিলাক পাব্লিক একাউণ্ট অফ ইণ্ডিয়াৰ পৰা যদি পইচা উলিয়াবলগীয়া হয় এমাউণ্ট উলিয়াবলগীয়া হয় থ্ৰু এন এক্সিকিউটিভ একশ্যনৰ থ্ৰুৰে উলিয়াব পাৰি ইয়াৰ কাৰণে কোনো ভোটিং ছিষ্টেম কৰিব নালাগে কিন্তু এইটো চিম্পুল এটা বেংকৰ ট্ৰানজেকশ্যনৰ থ্ৰুদি উলিয়াব পাৰি এটা মেজৰ ডিফাৰেঞ্চ এনেকুৱা পইণ্টবিলাক কিন্তু আপোনালোকৰ সুধি দিব পাৰে ধৰি নল'ব এইটো যে ইকনমিক্সত আছে বা পলিটিত আছে বুলি নহয় শিকি লোৱাটো বেছি ইম্পৰ্টেণ্ট হয়
মোৰ বোধহয় আপোনালোকে এইখিনি থ্ৰু ইকনমিক্সৰ কিতাপত যদি ভালকৈ চায়, ৰমেশ সিং হওক বা নীতিন সিংহানিয়াৰ ইকনমিক্সৰ কিতাপত যদি আপোনালোকে চায়, খুব ভালকৈ এক্সপ্লেইন কৰা আছে। নেক্সট আহিব কণ্টিনজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া, আৰ্টিকল 267। কিতাপত যিখিনি আছে তাৰ বাহিৰেও মই এটা ধুনীয়াকৈ এটা পইণ্ট এটা কওঁ, যিকোনো ধৰণৰ এটা আনফৰচিন চিটুৱেশ্যন আহি গ'ল, ছাপ'জ এতিয়া বোলে ভগৱানে নকৰক এখন জেগাত বোলে ভাৰতৰে মহামাৰী হৈ গ'ল, ভূমিকম্প হৈ গ'ল, চুনামি আহিলে, বৰ ডাঙৰ এটা ডিজাষ্টাৰ হৈ গ'ল, এনেকুৱা চিটুৱেশ্যনত এতিয়া গভৰ্ণমেণ্টে বোলে তাত বোলে 5,000 crore বোলে তাত গ্ৰাণ্ট দিব লাগে। চ' এনেকুৱা কাৰণেও কি কৰা হয়, কণ্টিনজেঞ্চি ফাণ্ড জমা কৰি ৰখা হয়। ইয়াৰ কাৰণে কি কৰা হয়, ইমিডিয়েটলি যেতিয়া দিব লাগে, এইবিলাক ভোটিং একাউণ্টৰ কাৰণে ৰাখি থৈ দিয়া নাই যে ভোটিং হ'ব, এই প্ৰচেছত টাইম লাগিব, তেতিয়াহে ওলাব, নহয়, ইমিডিয়েটলি লাগে। চ' এনেকুৱা প্ৰচেছবিলাকৰ কাৰণে কণ্টিনজেঞ্চি ফাণ্ড বুলি এটা একাউণ্ট জমা কৰি থৈ দিয়া হয়। চিম্পল, আপোনালোকে নিজৰ হিচাপতো চাওক যে এজন ব্যক্তিয়ে ছাপ'জ তেওঁৰ যিখিনি চেলাৰী আছে, তেওঁৰ এটা বাজেট থাকে যে মই গোটেই মাহটো কেনেকৈ খৰচ কৰিম, সেই বাজেটখিনি কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা ধৰি লওক, আৰু কণ্টিনজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া যিকোনো ধৰণৰ বেমাৰ বা বিপদে আপদে চলিবৰ বাবে তেওঁ এটা প্ৰত্যেক মাহত বোলে জমা কৰি কৰি গৈ আছে, সেইখিনি তেওঁ খৰচ নকৰে, যিকোনো এটা বিপদৰ সময়ৰ বাবে ৰাখি থৈ দিছে। চ' এই বিপদৰ সময়ৰ যিটো একাউণ্ট হয়, সেইটোকে ধৰি লওক আপোনালোকে কণ্টিনজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া, আৰু ইয়াৰ কাৰণে আৰ্টিকল 267ত প্ৰভিজনটো মেনশ্যন কৰা হৈছে। এতিয়া কথাটো হৈছে, ইয়াত যিখিনি এডভান্সমেণ্ট দিব লাগে সেইখিনি প্ৰেচিডেণ্টৰ এপ্ৰুভেল লৈ পেলাই ইমিডিয়েটলি দি দিব পাৰে, আৰু এইখিনি প্ৰেচিডেণ্টৰ আণ্ডাৰত এজন ছেক্ৰেটাৰীৰ বিহাফতো কৰিব পৰা যায় গোটেইখিনি। চ' পাব্লিক একাউণ্টৰ দৰে কণ্টিনজেঞ্চি ফাণ্ড অফ ইণ্ডিয়াও থ্ৰু এক্সিকিউটিভ একশ্যনৰ দ্বাৰা উলিয়াব পাৰি, ইয়াৰ বাবে কোনো ভোটিঙৰ প্ৰয়োজন নাই। চ' কেৱল কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ কাৰণেহে ভোটিঙৰ প্ৰয়োজন আছে। পাব্লিক একাউণ্টছ অফ ইণ্ডিয়াৰ পৰা উলিয়াবলগীয়া হ'ল বা কণ্টিনজেঞ্চি ফাণ্ড অফ ইণ্ডিয়াৰ পৰা উলিয়াবলগীয়া হ'ল, তাৰ কাৰণে কোনো ভোটিঙৰ প্ৰয়োজন নাই। অ'কে, চ' ভেৰি ইম্পৰ্টেণ্ট পইণ্ট হয় এইখিনি ফাণ্ডছ। ইয়াৰ পিছত আমি যিখিনি মাল্টি ফাংচনেল ৰোল অফ দ্য পাৰ্লিয়ামেণ্টৰ আৰু কিছুমান ৰোল থাকে, যিখিনি লেজিছলেটিভ, এক্সিকিউটিভ, ফাইনেন্সিয়েল, গোটেইখিনি আমি ওৱান বাই ওৱান ডিছকাছ কৰিম। চ' আপোনালোকে ডেফিনেটলি এই পাৰ্টটোৰ পৰা বহুত কথা শিকিব পাৰিব, বহুত ইম্পৰ্টেণ্ট হয়। মই পলিটিৰ এটা কথাই ক'ম, এটা লাইনো আপোনালোকে এৰি নিদিব। কিছুমান পাৰ্ট যদি অকণমান বেছি সহজো হয় বা ইজিলি হয় বা বহুত বেছি প্ৰয়োজন নহয়, মই নিজেই কৈ দিম, কিন্তু প্ৰত্যেকটো লাইন কিন্তু ইম্পৰ্টেণ্ট হয়। আজিকালি গেৰাণ্টি লৈ নল'ব যে এইটো আগতে সোধা নাই, নুসুধে বুলি। যিকোনো ধৰণে আপোনালোকক সুধিব পাৰে, আৰু জেনেৰেলি কি হয়, জানি থ'লে আপোনালোকৰ কাৰণে ভাল। যিখিনি অলপ কনফিউজিং আছে বা টান আছে, সেইখিনি মই ভালকৈ বুজাবলৈ চেষ্টা কৰিছোঁ। তথাপিতো যদি আপোনালোকৰ কিবা ডাউট থাকে বা যিকোনো ধৰণৰ আপোনালোকৰ ৰেকমেণ্ডেশ্যন দিব বিচাৰিছে, কমেণ্ট বক্সত আমাক লিখিব পাৰে, সাধ্য অনুসৰি তাৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰিম। চ' প্লিজ ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ ফ্ৰেণ্ডছ বা অন্যান্য এক্সপিৰিয়েঞ্চ যিসকলে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব। আপোনালোকৰ আশীৰ্বাদ মৰম পালে আমাৰো এটা উৎসাহেৰে কাম কৰি ভাল লাগে। চ' আজি এই ভিডিঅ'টোত ইমানেই। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। চ' ভিডিঅ'টো প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। চ' টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।